অৰ্থাৎ এই ঘটনাবোৰ আপোনালোকে যদি চাই যে দেখিব যে এইটো এটা এটাকৈ ঘটি থকা এটা ধাৰাবাহিক ঘটনা। খালি ঘটনাটো হ'ল যে এই ক্ষেত্ৰত অসমৰ মানুহে ছ'চিয়েল মিডিয়াৰ জৰিয়তে এটা প্ৰতিৰোধ, প্ৰতিবাদ, প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে, যিটোৰ কাৰণে মুখ্যমন্ত্ৰী বা তেওঁলোকৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলে নিজৰ নাক কাণ ৰক্ষা কৰাৰ স্বাৰ্থত এই ধৰণে এইজন বিষয়াৰ ওপৰত শাস্তি নিলম্বন কৰিলে। কিন্তু আচল কথাটো হ'ব যে তেওঁ যথোপযুক্ত শাস্তি পাবনে নাপায় সেইটোৰ ওপৰত মই ভাবোঁ যে আমি চকু ৰাখিব লাগিব। সেইটো জৰুৰী, কাৰণ আৰক্ষীৰ ক্ষমতাৰ অপপ্ৰয়োগে প্ৰত্যক্ষভাৱে নাগৰিকৰ অধিকাৰ কাঢ়ি লয়, নাগৰিকৰ মৌলিক অধিকাৰ কাঢ়ি লয়। গতিকে সেই কথাটো মই ভাবোঁ যে সেইফালৰ পৰা এই ভাৰ্গৱ বৰবৰা নামৰ আৰক্ষী বিষয়াজনে কৰা ঘটনাটো অত্যন্ত গৰিহণাযোগ্য আৰু তেওঁ শাস্তি পাবৰ কাৰণে ব্যৱস্থা লোৱাটো জৰুৰী। আদালতত কোনটো ছেকশ্যনত ধাৰাত আপোনাৰ হয় দোষী প্ৰমাণিত হয় সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। এতিয়া এইটো আপোনাৰ যিকেইটা ধাৰা তেওঁলোকক দিছে তাত তেওঁলোকে যদি প্ৰকৃতাৰ্থত আপোনাৰ তদন্ত হয়, সেই তদন্তৰ জৰিয়তে যদি আপোনাৰ আদালতত চাৰ্জশ্বীট দাখিল কৰে, চাৰ্জশ্বীট দাখিল কৰি আপোনাৰ গোচৰ চলোৱাৰ পিছত তেওঁলোকক এইটো মানে এনেকুৱাও নহয় যে খুব গ্ৰিভিয়াছ হাৰ্টৰ দৰে ঘটনা ঘটিছে, এইটো নহয়। কিন্তু শাস্তি তেওঁ কিবা এটা পাব, সেই শাস্তিটো কি দিব সেইটো ন্যায়পালিকাই ঠিক কৰিব, মই ক'ব নোৱাৰোঁ। কিন্তু তাতকৈ ডাঙৰ কথাটো হ'ল যে এইটো কিন্তু সেইটোতকৈও ডাঙৰ কথাটো হ'ল যে এইটো এটা ডিচিপ্লিনেৰী একশ্যনৰ কাৰণে, অৰ্থাৎ চৰকাৰী কৰ্মচাৰীয়ে যেতিয়া আপোনাৰ নীতি বহিৰ্ভূত কাম কৰে তাৰ বিৰুদ্ধে আপোনাৰ ডিচিপ্লিনেৰী প্ৰচিডিং গ্ৰহণ কৰা হয় তেওঁলোকৰ বাবে, সেইটোৰ কাৰণে এটা উপযুক্ত বিষয় আৰু সেইটো লোৱাটো বেছি জৰুৰী। কাইলৈ আপোনাৰ এনেকুৱা এটা শাস্তি দিব, ফাইনো দিব পাৰে চৰকাৰে, ন্যায়পালিকাই, তেওঁ সেইটো ফাইনটো দি পেলাই তেওঁ তাৰ পৰা বাচি গ'ল। কিন্তু ঘটনাটো হ'ল যে ডিচিপ্লিনেৰী একশ্যনটো যদি প্ৰকৃতাৰ্থত লোৱা, মই ভাবোঁ যে তেওঁৰ চাকৰিৰ পৰা তেওঁ মানে বৰ্খাস্ত কৰাৰ কাৰণে এইটো উপযুক্ত ঘটনা। গতিকে সেইকাৰণে মই ভাবোঁ যে সেই ব্যৱস্থাটো লোৱাটো বেছি জৰুৰী।